নমস্কাৰ। আশা কৰিছোঁ সকলো কুশলে আছে। মোৰো বহুতেই ভাল। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আমাৰ বৃদ্ধকালত কেনেকৈ সুখেৰে থাকিব পাৰি। আজিৰ আমাৰ টপিক হৈছে এইটো। যদিও মই বৰ্তমান এজন 25 বছৰীয়া যুৱক, সৰু মানুহ হৈ ডাঙৰ কথা ক'বলৈ ইচ্ছুক হৈছোঁ। গতিকে আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ যাতে শেষলৈকে চায়। বৃদ্ধকালত কেনেকৈ সুখেৰে থাকিব পাৰি তাৰ প্ৰথমটো চৰ্ত হৈছে আমাৰ আধ্যাত্মিকতা। আধ্যাত্মিক ভাৱ আমাৰ মনত যিমানে আমি সঞ্চিত কৰিব পাৰোঁ, সিমানেই আমাৰ জীৱনটো সুন্দৰ কৰি তোলাত সিমানেই সহায়ক হয়। আধ্যাত্মিকতা মানে মই ক'বলৈ যোৱা নাই যে আপুনি দিন ৰাতি ভগৱান নাম চৰ্চা কৰি অতিবাহিত কৰক সময়। মই ক'বলৈ বিচাৰিছোঁ কি, প্ৰকৃত আধ্যাত্মিকতা যি আপোনাৰ যদি অন্তৰত সোমাই থাকে, আপুনি কেতিয়াও বিপথে পৰিচালিত নহয়। এতিয়া বৃদ্ধকালত বিপথে পৰিচালিত হোৱাৰ কথা ক'লে ভুল হ'ব। যে মই ক'বলৈ গৈছোঁ কি, যেতিয়া মনটো বিভিন্ন নিগেটিভ চিন্তাত ডাইভাৰ্ট হৈ নাযায়, যদি আপোনাৰ আধ্যাত্মিকতা আপুনি প্ৰকৃত আধ্যাত্মিকতাৰে যদি আপুনি শিক্ষিত। গতিকে মই আশা কৰিম আধ্যাত্মিক শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত আপোনালোকে বিশেষ গুৰুত্ব আৰোপ কৰিব। বিশেষকৈ বৃদ্ধকালত আধ্যাত্মিকতাটো যিমানে আপোনাৰ অন্তৰত ভৰাই ৰাখিব পাৰে, সিমানে আপুনি সুখেৰে জীৱন অতিবাহিত কৰিবলৈ সক্ষম হ'ব। দ্বিতীয়তে, আমি প্ৰতিটো ক্ষেত্ৰতে ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আমি চেষ্টা কৰিব লাগে বৃদ্ধকালত। ইতিবাচক দৃষ্টিভংগী মানে বুজি পাইছেনে? এতিয়া বহুতৰ কিবা এটা শাৰীৰিক যদি প্ৰব্লেম হয়, যে কাৰোবাৰ ধৰি লওক কাৰোবাৰ যেনিবা চকুটোকে অলপ প্ৰব্লেম হৈছে, কিন্তু ভাবিব লাগিব যে চকুটোৰ প্ৰতি যত্নটো ল'ব লাগিবই। তাৰ উপৰিঞ্চি আমি ভাবিব লাগিব যে মোৰতো শৰীৰৰ প্ৰতিটো অংগই ঠিক আছে, অকল চকুটোহে দুৰ্বলতা হৈছে। গতিকে ভগৱানক আন ইমান অংগবিলাক যে মোৰ ভাল কৰি ৰাখিছে, তাৰ বাবে আমি ধন্যবাদহে যে দিব লাগে, সেই আমি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আমি শিকিব লাগে। তেতিয়া হয় কি, অট'মেটিক মনৰ পৰা এটা ছেল্ফ ৰেচপেক্ট ভাৱ আহে ভগৱানৰ প্ৰতি যি ভক্তিভাৱ আহে, সেই ভক্তিভাৱে আপোনাৰ জীৱনটো সুচাৰুৰূপে পৰিচালিত কৰাত বহুত বেছি পৰিমাণে সহায় কৰে। গতিকে আশা কৰিম তেনেদৰে ভগৱানক কৃতজ্ঞতা জনাবলৈ আমি শিকিব লাগিব। ভগৱান আছে নাই আমিতো কোনেও নাজানো, কিন্তু আমি এটা যদি শক্তিক বিশ্বাস কৰি সেই শক্তিটোক পৰম আৰাধ্য দেৱতা হিচাপে যদি আমি পূজা কৰোঁ, তেন্তে আমাৰ মনটোত অনাবিল প্ৰশান্তি লাভ কৰিবলৈ সক্ষম হয়। গতিকে মই আশা কৰিম আপোনালোকে আধ্যাত্মিক চিন্তা চেতনাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিব। আৰু আমি প্ৰকৃতিৰ সান্নিধ্যত থাকিবলৈ শিকিব লাগে। প্ৰকৃতিৰ সান্নিধ্যত আমি যিমানে থাকিম, সিমানে আমি জীৱনটো জীৱনমুখী কৰি তুলিবলৈ সক্ষম হ'ম। প্ৰকৃতিৰ সান্নিধ্যত থকাজন চাবচোন কেতিয়াও নিসংগ নহয়। সদায় প্ৰকৃতিৰ লগত একাত্ম হৈ থাকিব পাৰিলে আমাৰ জীৱনটো জাকত জিলিকা ৰূপে পৰিগণিত হ'বলৈ বেছি সময় নালাগে। গতিকে মই আশা কৰিম আপোনালোকে প্ৰকৃতিৰ সান্নিধ্যত থাকিবলৈ যত্নপৰ হ'ব বৃদ্ধকালত। বিশেষকৈ শিশুৰ লগত সময় অতিবাহিত কৰিবলৈ শিকিব লাগে। আমি শিশুৰ লগত যিমানে অতিবাহিত সময় কৰিবলৈ চেষ্টা কৰোঁ, সিমানে দেখিব আপোনাৰ মনটো শিশুসুলভ হৈ উঠিব। শিশুসুলভ আপোনাৰ মনটো যিমানেই হ'ব, আপোনাৰ জীৱনটোৰ প্ৰতি ইতিবাচক দৃষ্টিভংগীৰে সিমান আপোনাৰ মনটো ভৰপূৰ হৈ পৰিব। গতিকে মই আশা কৰিম শিশুৰ লগত সময় অতিবাহিত কৰাৰ ক্ষেত্ৰতো আপোনালোকে বিশেষ গুৰুত্ব আৰোপ কৰিব। আৰু আমি অধ্যয়নশীল হ'বলৈ শিকিব লাগে। অধ্যয়নশীল প্ৰতিটো ক্ষেত্ৰতে। আমি ধৰি লওক কেতিয়াবা চিংৰাটো খালোঁ, চিংৰা খোৱাৰ যিটো আমি কাগজখন ল'লোঁ, তাতো যদি কিবা ইম্পৰ্টেণ্ট নিউজ এটা দিয়া আছে, আমি সেইটো পঢ়িবলৈ যত্ন কৰিব লাগে। বিভিন্ন ক্ষেত্ৰৰ পৰা শিক্ষা আহৰণ হ'ব পাৰে। এতিয়া কিতাপৰ যি প্ৰেমত এবাৰ পৰে, এষাৰ কথাই আছে যে কিতাপতকৈ সৰ্বশ্ৰেষ্ঠ বন্ধু আৰু কোনো নাই। মই সেই কথাষাৰত অতি গভীৰভাৱে বিশ্বাস কৰোঁ। চাবচোন, কিতাপক যিসকল মানুহে ভাল পায়, কিতাপক যিসকল মানুহে আদৰ কৰিব জানে, সেইসকল মানুহ নিসংগ কেতিয়াও নহয়। তেওঁলোকৰ এটা লগ থাকেই, এই কিতাপবিলাক। সেই কিতাপবিলাকৰ দৰে পৰম বন্ধু আৰু পৃথিৱীত দ্বিতীয়জন থাকিব নোৱাৰে। গতিকে মই আশা কৰিম আপোনালোকে কিতাপৰ সৈতে একাত্ম হ'বলৈ আপোনালোকে জীৱনটো জীৱনমুখী কৰিবলৈ চেষ্টা কৰিব। আৰু আমি এটা কথা মই ক'বলৈ বিচাৰিছোঁ, যিটো কোৱাটো ইয়াতে যুগুত হ'ব বুলি ভাবিছোঁ, যে অংগদান তথা দেহদানৰ কথা চিন্তা কৰিব পাৰে দেই। এদিনটো মৃত্যু হ'ব। এতিয়া মই আজি আপোনালোকৰ আগত সৰু মানুহ হৈ ডাঙৰ ডাঙৰ কথা কৈছোঁ, কিন্তু মই জানো যে মোৰ এদিন মৃত্যু হ'ব। গতিকে মৃত্যু হ'লে মৃত্যুটো আমি কেনেকৈ জ্বলাই কবৰ দি শেষ কৰি পেলোৱাতকৈ কেনেকৈ 10জনৰ উপকাৰ হয়, আমি সেই কথা চিন্তা কৰিব পাৰোঁ। এজন মানুহে 7জন ব্যক্তিৰ জীৱন ৰক্ষা কৰিব পাৰে। তেওঁ চকু দুটাৰ পৰা চকুৰ কৰ্ণিয়া, বাকী শৰীৰৰ অংগবিলাকৰ পৰাও এজন ব্যক্তিৰ শৰীৰৰ অংগৰ পৰা 7জন ব্যক্তিৰ যি অংগ সংৰোপণ কৰিবলৈ সক্ষম হয়। গতিকে অংগদানৰ প্ৰতি ইচ্ছুক হোৱাটো, এদিনটো মৃত্যু হ'বই। আপুনি বৃদ্ধকালত বিশেষকৈ এই কথাটো চিন্তা কৰাটো মই উচিত বুলি ভাবোঁ। মানে অংগদান তথা দেহদান যদি কৰি থৈ যায়, তেন্তে 7জন ব্যক্তিৰ উপকাৰ কৰিবলৈ তেখেত সক্ষম হ'ব, তেখেতৰ মৃত্যুৱে। গতিকে চাওকচোন, সেই মৃত্যুটো কিমান এটা জাৱতি জুকীয়া স্মৃতি হৈ ৰ'ব, যে মোৰ মৃত্যু হৈছে, কিন্তু মোৰ অংগবিলাক মই মৰাৰ পিছতো বাচি থাকিব। এইটোতো মৃত্যু নহ'ব। চাবলৈ গ'লে এইটো কিমান এটা সুন্দৰ বাৰ্তা, নহয়নে বাৰু? যে মোৰ মৃত্যু হ'ব, কিন্তু মোৰ শৰীৰৰ অংগবিলাকৰ 7টা অংগৰ মৃত্যু নহয়। গতিকে সেয়া অমৰত্ব লাভৰ এটা উৎস নহয় জানো?
গতিকে মই আশা কৰিম আপোনালোকে এইবিলাক সম্পৰ্কে অলপ কিছু তথ্য পাতি আহৰণ কৰি, গতিকে যদি ইচ্ছুক আপোনালোকে অংগ দান দেহ দান কৰি থৈ যাব পাৰে। তাত কাৰণে বিশেষ একো নাই। এতিয়া বৰ্তমান আমাৰ অসমত আছেই ইলোৰা বিজ্ঞান মঞ্চ, সেই যোগেদি আপোনালোকে অংগ দান কৰি থৈ যাব পাৰে। বিশেষ একো কৰিব নালাগে। উইল পত্ৰত আপোনালোকে স্বাক্ষৰ কৰি থৈ গ'লেই আপোনালোকৰ যেতিয়া মৃত্যু ঘটিব তেতিয়া আপোনালোকৰ শৰীৰটো চিকিৎসকসকলে বুলি ক'লে ভুল হ'ব, চিকিৎসকসকলে আৰু মানে কণ্টেক্ট কৰিলে লগালগ আপোনালোকৰ অংগ নিয়াৰ ব্যৱস্থা কৰিব, মানে আপোনালোকৰ শৰীৰটো নিয়াৰ ব্যৱস্থা কৰি দিব। গতিকে এই কথাটো আপোনালোকে চিন্তা কৰি চাব পাৰে দেই। যদিও আমি মৃত্যুটোক ভয় লগা, আমাৰ মৃত্যুক সকলোৰে ভয় লাগে নহয় জানো, কিন্তু আমিতো প্ৰকৃতিৰ এইটো নিয়ম যে আপোনাৰ জন্মিলে মৃত্যু আহিবই। গতিকে মৃত্যুটো এটা আনৰ বাবে অসহনীয় হোৱাতকৈ যদি আমি 10জনৰ কাৰণে উপকাৰ কৰি থৈ যাব পাৰোঁ, যদি সেই উপকাৰটো আমি কৰিবলৈ যত্নপৰ হোৱাটো বেছি ভাল, মই ভাবিছোঁ আৰু সেইটো কথাটো। গতিকে আৰু বৰ্তমান চিকিৎসা বিজ্ঞানৰ যিবিলাক আমাৰ ষ্টুডেণ্ট থাকে তেওঁলোকৰ পৰীক্ষা কৰিবলৈ মৃতদেহৰ অভাৱ ঘটিছে বৰ্তমান প্ৰেক্ষাপটত। গতিকে মই আশা কৰিম আপোনালোকে অংগদান কৰি থৈ যাব পাৰেই। তাৰ ওপৰত যদি কোনোবাই ইচ্ছা কৰে, চিকিৎসা বিজ্ঞানৰ ছাত্ৰসকলে তেওঁৰ শৰীৰটো পৰীক্ষা কৰিবলৈও তেওঁ দেহদান কৰি থৈ যাব পাৰে। গতিকে দুইটাই উচিত, কাৰণ চিকিৎসা বিজ্ঞানৰ ছাত্ৰসকলে মৃতদেহ পৰীক্ষা কৰিব পাৰিলেহে আমাৰ অংগ সংৰোপণৰ ক্ষেত্ৰত বহুত বেছি ভূমিকা ল'ব পাৰিব। গতিকে মই আশা কৰিম দুয়োটা ক্ষেত্ৰতে যোনটোৱে নহওক লাগিলে দুয়োটা এটা মই ভাবোঁ পৰম এটা ধাৰ্মিক মানে আধ্যাত্মিকতাৰ ক্ষেত্ৰতো হওক বা বেলেগ ক্ষেত্ৰতে হওক, এইটো এটা মহৎ দান। দেহদানৰ লেখীয়া দান আৰু পৃথিৱীত কোনো নাই, এইটো মহৎ দান এটা। গতিকে মই আশা কৰিম এইবিলাক কথা আপোনালোকে চিন্তা কৰিব, কাৰণ বৃদ্ধকালততো এতিয়া চিন্তা নকৰিলে পিছতনো কেতিয়া চিন্তা কৰিব। গতিকে মোৰ কোৱাটো উচিত হোৱা নাই যদিও মই এই কথাটো মোৰ ফালৰ পৰা ক'লোঁ। গতিকে মই আশা কৰিছোঁ আপোনালোকে বিশেষ গুৰুত্ব আৰোপ কৰিব। আৰু আমি নিয়মিত ব্যায়াম কৰিবলৈ শিকিব লাগে। ব্যায়াম আমি যিমানেই কৰিম আমাৰ শৰীৰটো সিমানে এক্টিভ হৈ থাকিব। এতিয়া গাঁৱলীয়া লোকসকলৰ বাৰু বিশেষ ব্যায়াম কৰাৰ প্ৰয়োজন নহয়, কাৰণ তেওঁলোকে যিবিলাক শাৰীৰিক কচৰৎ কৰিব লগা হয় জীৱন নিৰ্বাহৰ বাবে বা চখৰ কাৰণে, কিন্তু টাউনীয়া মানুহৰ বেছিভাগৰে ঠাই নাথাকে কিবা কাম কৰিম ভাবিলেও। গতিকে সেইসকল লোকে শাৰীৰিক ব্যায়ামৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব। এতিয়া বহুতে কৰে কি যে বৃদ্ধকালত জিমলৈ যাবলৈ মন নকৰে। জিমলৈ যাবলৈ মন নকৰাৰ ফলশ্ৰুতিত কি হয়, তেওঁলোকৰ শৰীৰটো এক্টিভ হৈ নাথাকে। মই ক'বলৈ যোৱা নাই যে অকল জিমলৈ গ'লেহে আপোনাৰ শৰীৰটো এক্টিভ হৈ থাকিব। মই ক'বলৈ বিচাৰিছোঁ যে যদি আপোনালোকে শাৰীৰিক কচৰৎ কৰিব নলগা নহয়, তেন্তে কিন্তু আপুনি জিমত ব্যায়াম কৰাটো একান্তই আৱশ্যক। গতিকে মই আশা কৰিম আপোনালোকে জিমত জইন কৰিব। জিমত একো বয়সস্থ বুলি কথা নাই, জিমত প্ৰতিজন লোক যাব পাৰে। দিন ৰাতি ভগৱানৰ নামত একাকাৰ কৰি থকাতকৈ আপোনালোক জিমলৈ যাবলৈ শিকক। তেতিয়া আপোনালোকৰ মনটো চাবচোন কিমান প্ৰজ্বলিত হৈ থাকে, মনটো একদম এক্টিভ হৈ থাকে, পুৰা দিনটো ফ্ৰেছ লাগি থাকে। ৰাতিপুৱা যদি আপোনালোকে অলপ সময় ব্যায়াম কৰে, জিমতে হওক বা ঘৰতেই হওক, বিশেষকৈ জিমলৈ গ'লে বেছি ভাল, কাৰণ তাত ইনষ্ট্ৰুমেণ্টবিলাক থাকে। ইনষ্ট্ৰুমেণ্টবিলাক থাকিলে ব্যায়াম কৰিবলৈ বহুত বেছি সুবিধা হয়। গতিকে মই আশা কৰিম আপোনালোকে বয়স হৈছে বুলি ভাবিয়েই বহি নিদি জিমত গৈ কিছু সময় শাৰীৰিক কচৰৎ কৰক। আপোনালোকৰ মনটো চাবচোন কিমান পজিটিভ হৈ থাকিব। গতিকে মই আশা কৰিছোঁ আপোনালোকে এইবিলাক কথাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিব। গাঁৱত হ'লে বাৰু শাৰীৰিক পৰিশ্ৰমবিলাক কৰা হয় যে বিভিন্ন নিজৰ দিনটো কৰ্মসূচী সুচাৰুৰূপে পালন কৰিবলৈ। গতিকে গাঁৱত থাকিলে বিশেষ শাৰীৰিক কচৰৎ কৰাৰ প্ৰয়োজন নহয়। কিন্তু গাঁৱত থাকিও কিছুমান এলেহুৱা মানুহ আছে আকৌ, যে একো এটা কাম কৰিবলৈ মন নকৰে, দিনটো অকল পৰচৰ্চা পৰনিন্দা এইবোৰতে ব্যস্ত হৈ থাকে। কেনেদৰে খাবলৈ পাওঁ ভাল, কেনেদৰে বেমাৰ হ'লে চিকিৎসকৰ ওচৰলৈ যাব, আৰু বিশেষ একো নাই আৰু মানে কৰিব লগা। তেনেকুৱা কিছুমান মানুহো আছে যে দিনটো আনৰ লগতে অতিবাহিত কৰা, আনৰ লগতে বুলি ক'লে ভুল হ'ব, মানে পৰচৰ্চা পৰনিন্দা এইবিলাকতে ব্যস্ত থকা, একো কাম বন কৰিবলৈ মন নকৰে। তেনেকুৱা লোক গাঁৱতো নথকা নহয়, কিন্তু গাঁৱত সাধাৰণতে তাকৰ তেনেকুৱা মানুহ। গাঁৱত কাৰণ নিজৰ নাতি নাতিনী থাকে, ল'ৰা ছোৱালী থাকে, সকলোৰে লগত মিলিজুলি থাকে একাত্মভাৱে। কিন্তু চহৰীয়া অঞ্চলবিলাকত প্ৰায় নিঃসংগ হৈ পৰা দেখা যায়, যাৰ ফলশ্ৰুতিত বিভিন্ন মানসিক সমস্যাই মনত বাহ লয়। গতিকে মই আশা কৰিম এই আপাহতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোক গাঁৱত থাকিলেও শাৰীৰিক পৰিশ্ৰম কৰিবলৈ শিকক, শাৰীৰিক কচৰৎ কৰিবলৈ শিকক। যিমানে শাৰীৰিক পৰিশ্ৰম কৰিব, মই ক'বলৈ যোৱা নাই যে আপোনালোকে বৃদ্ধকালত হাড় ভঙা পৰিশ্ৰম কৰি দেহাটো কষ্ট দিব। মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ শৰীৰটো, মানৱ শৰীৰটো এনেকুৱা এটা শৰীৰ, মনত ৰাখিব আমি কাম কৰিবই লাগিব। হয় আপুনি জিমত এক্সাৰচাইজ কৰক, নহয় আপুনি দৈহিক শাৰীৰিক পৰিশ্ৰম কৰক, কিবা নহয় কিবা এটা আপুনি কৰিবই লাগিব। যদি আপুনি নকৰে আপোনাৰ কিন্তু শৰীৰটো অকামিলা হৈ পৰিব। এইটো এটা প্ৰকৃতিৰ নিয়ম। গতিকে মই আশা কৰিম খাদ্যৰ সমান্তৰালভাৱে আপোনালোকে ব্যায়াম কৰাটো বিশেষ গুৰুত্ব আৰোপ কৰিব।
আৰু মই ক'বলৈ যোৱা নাই যে কি আপোনালোকে যে অকল শাৰীৰিক পৰিশ্ৰম কৰিলে ব্যায়াম নকৰিলেও হয়, মই সেইটো ক'বলৈ যোৱা নাই। ব্যায়ামো যদি কৰে, শাৰীৰিক পৰিশ্ৰমো যদি কৰে অলপ, তেন্তে দেহাটো ইমান বেছি এক্টিভ হৈ থাকিব, তাক আৰু ভাষাৰে বৰ্ণনা কৰাৰ প্ৰয়োজন নাই। নিজে আপোনালোকে অনুভৱ কৰিব যে মোৰ দেহাটোৰ কি পৰিৱৰ্তন ঘটিছে। যদি আপোনালোকে 3 মাহ যদি জিমত এক্সাৰচাইজ কৰিছে, তেন্তে নিজে নিজৰ প্ৰমাণ পাব। আৰু নিয়মিত স্বাস্থ্য পৰীক্ষা কৰিব লাগে বৃদ্ধকালত। নিয়মিত মানে মাজে সময়ে যদি শৰীৰটো কিবা অভাৱ ঘটিছে যেন অনুভৱ হয়, দুৰ্বলতা অনুভৱ হয়, তেন্তে আমি চিকিৎসকৰ কাষ চাপি তাৰ নিৰাময়ৰ ব্যৱস্থা লোৱাটো উচিত। যিমানে আমি নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰিম, সিমানেই আমাৰ শৰীৰটো এক্টিভ হৈ থাকিব। গতিকে মই এই আপাহতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষা কৰক। কিবা এটা বেমাৰ হৈছে বুলি নিজে ডাক্তৰ হ'বলৈ নগৈ প্ৰকৃত ডাক্তৰজনৰ ওচৰলৈ চাপক। তেতিয়া তেওঁৰ পৰা যিটো পৰামৰ্শ, আমি সেই পৰামৰ্শ মতে যদি চলোঁ, তেন্তে আমাৰ জীৱন যাপন কৰিবলৈ বহুত বেছি পৰিমাণে সহায়ক হ'ব বুলি মই ভাবোঁ। আৰু ৰাগিয়াল দ্ৰব্যৰ ব্যৱহাৰ একেবাৰে বন্ধ কৰিব লাগে। ৰাগিয়াল দ্ৰব্য বুলি ক'লে বুজি পাইছেনে? সকলোবোৰ ৰাগিয়াল দ্ৰব্য মুঠতে। এতিয়া বহুতে তামোল পাণ খোৱাৰ ক্ষেত্ৰত প্ৰসংগ উল্লেখ কৰে যে মই তামোল পাণখনহে খাওঁ, কিন্তু একো নহয়। কিন্তু তামোল পাণৰ লগত যে চাদা খায়, চূণ খায়, এইবিলাকৰ ওপৰত কোনেও একো কিন্তু মাত নামাতে। এতিয়া চাদাটো কিমান বেয়া। চাদাত কি থাকে? চাদাত থাকে নিকোটিন নামৰ এবিধ অতি ৰঞ্জক ৰাসায়নিক পদাৰ্থ, যি আমাৰ শৰীৰৰ বাবে অত্যন্ত অপকাৰী, যি আমাৰ শৰীৰৰ মুখ গহ্বৰৰ বিশেষকৈ কেঞ্চাৰ হোৱাত বহুত বেছি পৰিমাণে প্ৰভূত বৰঙণি যোগায় এই নিকোটিন নামৰ পদাৰ্থবিধে। গতিকে সেই তামোলখন খোৱাৰ আপাহতে আমি ধপাত খোৱাৰ যুক্তি ক'ত? অকল তামোলখন যদি আপুনি খাই ঠিকেই আছিলে, কিন্তু তামোলৰ লগততো ধপাত, এতিয়া মই মেক্সিমাম মানুহ দেখোঁ তামোল খোৱা, ধপাতকণ নহ'লে তামোলখন খাই ভালেই নাপায়। গতিকে সেইসকল লোকে সেই তামোল খোৱাৰ আপাহতে ধপাত খাই থকাৰ কিন্তু যুক্তিযুক্ততা নাই। তেওঁ বৃদ্ধ হওক লাগিলে ডেকা হওক, কোনো কথা নাই। গতিকে মই আশা কৰিম আপোনালোকে এইবিলাক ৰাগিয়াল দ্ৰব্য ব্যৱহাৰ কৰা। ধপাতটো কিন্তু ৰাগিয়াল দ্ৰব্য। মদ হ'ব পাৰে, বিড়ি হ'ব পাৰে, চিগাৰেট হ'ব পাৰে, ধপাত হ'ব পাৰে, ড্ৰাগছ হ'ব পাৰে, ভাং হ'ব পাৰে, যিয়ে নহওক লাগিলে আপোনালোকে এইবিলাক নিচাজাতীয় দ্ৰব্যৰ পৰা সদায় হাত আঁতৰত থকাটো শ্ৰেয়, আপোনাৰ বাবেও, আপোনাৰ পৰিয়ালৰ বাবেও। কাৰণ বৃদ্ধকালততো সাধাৰণতে কিবা বেমাৰ এটা হ'লে আমি ডেকাকালত যেনেকৈ চিকিৎসা কৰোঁ বা আমাৰ শৰীৰটো নিজে যেনেকৈ ডেভেলপ হয় ডেকাকালত, তেনেদৰেতো বৃদ্ধকালত ইমান হৈ নাযায়। গতিকে বৃদ্ধসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অত্যন্ত সচেতন হোৱাটো বিশেষভাৱে প্ৰয়োজনীয়। আৰু তামোল বেছিকৈ খোৱাৰ ফলত দাঁতবিলাক অপৰিষ্কাৰ হৈ থাকে, যাৰ ফলত আমি ভালকৈ হাঁহিবও নোৱাৰোঁ। দাঁতবিলাক লেতেৰা হৈ যোৱাই নহয়, লেতেৰা হৈ যোৱাৰ ফলত দাঁতবিলাক অতি সোনকালে বেক্টেৰিয়া আক্ৰমণ কৰি দাঁতবিলাক নষ্ট কৰি পেলায়, যাৰ প্ৰেক্ষাপটত আমি সুন্দৰকৈ চোবাই আহাৰ আমি খাব নোৱাৰোঁ, যাৰ প্ৰেক্ষাপটত আমাৰ লিভাৰটোৱে কষ্ট পায়। মই এই আপাহতে আপোনাক ৰিকুৱেষ্ট কৰিছোঁ যে কোনো ৰাগিয়াল দ্ৰব্য অনুগ্ৰহ কৰি ব্যৱহাৰ নকৰিব। একদম নৰ্মেল হৈ থাকক। চাবচোন জীৱনটো কিমান ধুনীয়া জীৱনমুখী। আমাৰ জীৱনটো, মানৱ জীৱনটো এবাৰেই লাভ কৰিছোঁ। সি লাগিলে বৃদ্ধকালতেই হওক, লাগিলে ডেকাকালতেই হওক, যৌৱনকালতেই হওক বা শিশুকালতেই হওক, জীৱনটো সদায় যাওঁতে যোগীয়া কৰি তুলিব লাগে আমি। গতিকে ৰাগিয়াল দ্ৰব্যবিলাকৰ পৰা ব্যৱহাৰৰ পৰা সদায় হাত আঁতৰত থাকি নিজৰ জীৱনটো উপভোগ কৰিবলৈ শিকিব লাগে। আৰু বৃদ্ধকালত বিশেষকৈ গুৰুত্ব আৰোপ কৰিব লাগে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত। প্ৰতিটো অংগ শৰীৰৰ, মূৰৰ চুলিৰ পৰা ভৰি নখলৈকে প্ৰতিটো অংগ যদি আমি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখোঁ, তেন্তে দেখিম আমাৰ মনত অট'মেটিক এটা পজিটিভ ভাইব আহি থাকিব, যি পজিটিভ ভাইবটোৱে আমাক জীৱন যাপন কৰাৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সহায় কৰিব। গতিকে মই আশা কৰিম আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব। এতিয়া বহুতৰ ক্ষেত্ৰত মই দেখোঁ, বিশেষকৈ বৃদ্ধ বুলি ক'লে ভুলেই হ'ব, মানে বহুত যুৱক যুৱতীৰ দেখোঁ, বিশেষকৈ যুৱকসকলৰ বা বৃদ্ধসকলৰ, যে অনবৰত তামোল চামোল খোৱাৰ ফলত দাঁতবিলাক অপৰিষ্কাৰ হৈ থাকে, যাৰ ফলত তেওঁলোকে খোলা মনেৰে হাঁহি এটা মাৰিব নোৱাৰে। এতিয়া মই চাওক এনেকৈ ধুনীয়াকৈ হাঁহি এটা যেনেকৈ মাৰিব পাৰিছোঁ, আপোনালোকে যদি মোৰ দাঁতকেইটা যদি আজি অপৰিষ্কাৰ হৈ থাকিলেহেঁতেন, তেতিয়া জানো মই আপোনালোকৰ আগত এনেদৰে হাঁহি এটা মাৰিব পাৰিলোহেঁতেন? কেতিয়াও নোৱাৰোঁ। গতিকে এইবিলাক মোৰ হ'বলৈ পাইছে কাৰ ফলত? মই এতিয়া নিজে আজি একো এটা দ্ৰব্য ব্যৱহাৰ নকৰোঁ। ৰাগিয়াল দ্ৰব্যটো ব্যৱহাৰ কৰা দূৰৰ কথা, মই তামোলখনো নাখাওঁ। আজি 8 বছৰ হ'ল এখন মই তামোল খাই পোৱা নাই। গতিকে মোৰ দৰে ইমান হেৰিও হ'ব নালাগে। মইতো অলপ অভাৰ বুলি কৈছোঁ আৰু, নিজকে অভাৰ স্মাৰ্ট বুলি ভাবিছোঁ। মোৰ দৰে হ'ব নালাগে, কিন্তু তথাপিও মই আশা কৰিম আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব। তেতিয়া মনটো অট'মেটিক বহুত বেছি পজিটিভ হৈ থাকিব। শৰীৰৰ যদি প্ৰতিটো অংগ চাফ চিকুণ হৈ থাকে, তেন্তে চাবচোন অট'মেটিক মনটোত এটা পজিটিভ ভাইব আহি থাকে, যি পজিটিভ ভাইবটোৱে জীৱনটোক উদযাপন কৰাৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সহায় কৰে। গতিকে মই আশা কৰিম পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত আপোনালোকে গুৰুত্ব আৰোপ কৰিব। এতিয়া বহুতে ইমান দীঘল দীঘল দাড়ি ৰাখে, দেখিবলৈ কেনেকুৱা লাগে। এতিয়া দাড়ি ৰাখিলেও একদম মিহিকৈ ধুনীয়াকৈ ৰাখিব লাগে, যাতে অপৰিষ্কাৰ কেতিয়াও হ'বলৈ নাপায়। মইতো বাতৰি কাকতত পঢ়িবলৈ পাইছোঁ যে এটা বোলে ইমান দীঘল দাড়িত যিমান বেক্টেৰিয়া থাকে, এটা কুমুদত থকা বেক্টেৰিয়াৰ সমান
বেক্টেৰিয়া সেই দাঢ়িবিলাকত জমা হৈ থাকে। গতিকে চিন্তা কৰক কিমান ভয়াৱহ হ'ব পাৰে সেই কথাটো। ইয়াৰ সত্যতা কিমান আছে মই নাজানো, মই কিন্তু নিজে অসমীয়া খবৰত পাইছোঁ এই তথ্যটো। গতিকে মই এই তথ্যটো আপোনালোকৰ আগত অৱগত কৰিলোঁ। আশা কৰিছোঁ মোৰ কথাৰ সাৰমৰ্মটো আপোনালোকে বুজি পাই নিজৰ জীৱনত অনুধাৱন কৰিব। অনুধাৱন কৰি নিজৰ জীৱনটো জীৱনমুখী কৰি তোলাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিব বুলি মই গভীৰ আশাবাদী। বন্ধুবৰ্গৰ সান্নিধ্যত থাকিবলৈ শিকিব লাগে। যেতিয়া বৃদ্ধকাল আহে তেতিয়া আমি সদায় যদি নিজৰ লগৰ বন্ধুবৰ্গখিনিৰ লগত অতিবাহিত কৰোঁ, ডেকাসকলৰ লগত যদি সময় অতিবাহিত কৰোঁ, তেন্তে মনটো বহুত বেছি পজিটিভ ভাইব এটা আহি থাকে চাবচোন। বিশেষকৈ নিজৰ লগৰ বৃদ্ধসকলৰ লগত বাৰ্তালাপ কৰিবই, তাৰ উপৰিঞ্চি ডেকাসকলৰ লগতো বাৰ্তালাপ কৰিবলৈ শিকিব লাগে। ডেকাসকলৰ লগত যেতিয়া আমি থাকোঁ, যেতিয়া বৃদ্ধসকল ডেকাসকলৰ লগত বাৰ্তালাপ কৰে, তেতিয়া অট'মেটিক ডেকাসকলৰ পৰা য়ং এটা এনাৰ্জি লাভ কৰে বৃদ্ধজনে। সেই য়ং এনাৰ্জি ভাইবটোৱে বহুত বেছি পৰিমাণে সহায় কৰে বৃদ্ধজনক মনটো ডেকা কৰি ৰখাৰ ক্ষেত্ৰত। আৰু আমি বাৰ্ধক্যক ইতিবাচকভাৱে ল'বলৈ আমি শিকিব লাগিব, যে আমি বৃদ্ধ হ'লোঁ বুলি আমি ভগৱানকে গালি গালাজ কৰি থাকিম, শৰীৰটো দুৰ্বল হৈছে বুলিয়ে ভগৱানক গালি গালাজ কৰিম, বিশেষ অভিযোগ কৰি থাকিম, তেনেকুৱাবিলাক হ'ব নালাগে। যে বাৰ্ধক্য আহিছে, ই এটা প্ৰকৃতিৰ চিৰচৰিত নিয়ম, তেনেকৈ বুলি ভাবি লৈ আমি বাৰ্ধক্যটোক যাপন কৰিবলৈ শিকিব লাগে, জীৱনটো উদযাপন কৰিবলৈ শিকিব লাগে। জীৱনটো যাপন কৰাতকৈ আমি উদযাপন কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে। তেতিয়া চাবচোন আপোনালোকে বহুত বেছি পৰিমাণে সহায়ক হ'ব এই ক্ষেত্ৰত, বিশেষকৈ বাৰ্ধক্যক আমি ইতিবাচকভাৱে লোৱাৰ ক্ষেত্ৰত। আৰু যোগাভ্যাসৰ ওপৰতো আপোনালোকে গুৰুত্ব আৰোপ কৰিব পাৰে। যোগাভ্যাস মানে বুজি পাইছেনে? যে শাৰীৰিক কচৰতবিলাক যেনেকৈ আমি শাৰীৰিকভাৱে কৰোঁ, তেন্তে মানসিকভাৱেও কিছুমান কচৰত আছে। অকল মানসিকভাৱে বুলি ক'লে ভুল হ'ব। যোগাভ্যাসটো শৰীৰ মন দুয়োটা উভয়ৰে ক্ষেত্ৰতে উপকাৰী এটা ব্যায়াম বুলিয়ে কৈছোঁ মই। যোগাভ্যাসটো এটা ব্যায়ামেই হয়। গতিকে যোগাভ্যাস আপোনালোকে সুন্দৰ ট্ৰেইনাৰ এজন লৈ যোগাভ্যাসৰ কিছু অভ্যাসো কৰিব পাৰে, যাৰ প্ৰেক্ষাপটত আপোনালোকৰ মনটো সজীৱ হৈ থকাৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সহায়ক হ'ব। আৰু বাতৰি কাকত অধ্যয়নৰ ওপৰতো আমি বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে। যেতিয়া আমি বৃদ্ধকালত উপনীত হওঁ, তেতিয়া চকুৰ পাৱাৰ কমিলেও আমি ধুনীয়াকৈ চশমা লৈ যদি বাতৰি কাকতখন ডেইলি অধ্যয়ন কৰোঁ, বহুত বেছি পৰিমাণে আপোনালোকৰ জীৱনটো উদযাপন কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। বাতৰি কাকত এনেকুৱা এটা চ'ৰ্চ, যি চ'ৰ্চে আমাক জীৱনৰ প্ৰতিটো ক্ষেত্ৰত জীৱনৰ মটিভেশ্যন অহাত বহুত বেছি পৰিমাণে সহায় কৰে। গতিকে মই আশা কৰিম বাতৰি কাকত অধ্যয়নৰ ওপৰতো আপোনালোকে বিশেষ গুৰুত্ব আৰোপ কৰিব। আৰু আমি কিছু পৰিমাণে মোবাইলৰ ব্যৱহাৰ কৰিবলৈ শিকিব লাগে। এতিয়া বৃদ্ধসকলৰ বেছিভাগে মোবাইল ব্যৱহাৰ কৰিব নাজানে। গতিকে আমি তেওঁলোকেও মোবাইল ব্যৱহাৰ কৰা অলপ শিকি ল'ব লাগে। তেতিয়া মোবাইলটো ব্যৱহাৰ কৰিলেও বহুত অকলশৰীয়া ভাৱটো আঁতৰাৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সহায়ক হয়। বুঢ়া হ'লোঁ বুলিয়ে যে মোবাইলটো ব্যৱহাৰ কৰিব নাজানিম তেনেকুৱাতো ক'তো লিখা নাই। গতিকে বৃদ্ধকাল আহিলেও মোবাইলটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অলপ শিকিব লাগে। তেতিয়া হয় কি, মোবাইলটো যদি আপোনাৰ হাতত থাকে, আপোনাৰ নিসংগতা ভাৱটো বহুত বেছি পৰিমাণে ৰোধ কৰে নিসংগতা ভাৱ অহাত। গতিকে মই আশা কৰিম এই আপাহতে মোবাইলো কিছু পৰিমাণে ব্যৱহাৰ কৰিবলৈ শিকিব। পাৰিলেতো লেপটপ শিকিলেও বেছি ভাল। যিয়ে নহওক লাগিলে, আৰু আমি স্বাৱলম্বিতাৰ হকে কিছু কাম কৰিবলৈ শিকিব লাগে। যিজনে বাঁহ বেতৰ ধুনীয়াকৈ কাম কৰিব জানে, তেওঁলোকে বৃদ্ধকালত সময় কাৰণ বেছিকৈ পায়। বৃদ্ধকালততো এটা কথাই আছে যে আমি ডেকাকালত যেতিয়া এনাৰ্জি থাকে, মন থাকে, কিন্তু আমাৰ পইচা নাথাকে। এতিয়া বৃদ্ধকালত পইচাও থাকে, সময়ো থাকে, কিন্তু মনটো যদি আমাৰ থাকে, তেতিয়া আমি বিভিন্ন কাম কৰিব পাৰোঁ, বিভিন্ন কাৰ্যসূচী হাতত ল'ব পাৰোঁ। গতিকে মই আশা কৰিম যিজনে বাঁহ বেতৰ কাম জানে তেওঁ ধুনীয়াকৈ সামগ্ৰী নিৰ্মাণ কৰিব পাৰে। যোনে যি জানে মুঠতে তেওঁলোকে সেইবিলাক কামত ব্যস্ত থাকিব লাগে। আৰু যিটো কাম কৰি ভাল পায় সেইবিলাক কাম কৰাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে। নিজৰ প্ৰিয় কামবিলাক যদি কৰি থাকে, মনটো পজিটিভ হৈ থকাৰ ক্ষেত্ৰত, মনটো এক্টিভ হৈ থকাৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সহায়ক হয়। গতিকে মই আশা কৰিম আপোনালোকে স্বাৱলম্বিতাৰ হকে, মই ক'বলৈ যোৱা নাই যে বাঁহ বেতৰ সামগ্ৰীটো বনাই কাৰোবাক ফ্ৰীকৈ দি থাকিবলৈ মই কোৱা নাই। তাৰ কাৰণে পইচা ল'ব লাগে, কাৰণ আপুনি তাত শ্ৰম বিনিয়োগ কৰিছে। শ্ৰম বিনিয়োগ কৰি তাৰ বিপৰীতে আপুনি এই শ্ৰমৰ মূল্য পোৱাটো আপুনি যুগুত। গতিকে মই আশা কৰিম ধুনীয়াকৈ যদি আপোনালোকে স্বাৱলম্বিতাৰ বাবে তেনেবিলাক পদক্ষেপো গ্ৰহণ কৰে, আপোনালোকে শৰীৰটোতো এক্টিভ হৈ থাকিলে, মনটোতো এক্টিভ হৈ থাকিলে, লগতে আৰ্থিক সংযোজন কিছুমান ঘটিল, আৰ্থিক ছিষ্টেমৰ কিছুমান সংযোজনো লগতে ঘটিল। গতিকে চব ফালৰ পৰা লাভালাভ আহে। গতিকে মই আশা কৰিম যি কাম জানে আপোনালোকে কৰিবলৈ ইচ্ছুক হওক, কৰিবলৈ আপোনালোকে পদক্ষেপ গ্ৰহণ কৰক। বৃদ্ধাশ্ৰমলৈ মাজে সময়ে যাব লাগে। বৃদ্ধাশ্ৰমলৈ গ'লেও মনবিলাক বহুত ফৰকাল হয়। বৃদ্ধাশ্ৰমলৈ গ'লে এজন বৃদ্ধৰ কি অনুভৱ হয় জানেনে?
এতিয়া বহুত বৃদ্ধজন এতিয়া পৰিয়ালৰ লগত নাথাকি ইয়াত থাকিব লগা হৈছে। আজিতো মোৰ যোগ্য, মই যাৰ কাৰণে যোগ্য বুলি ক'লে ভুল হ'ব, মই গভীৰ আশাবাদী যে মোৰ সন্তানে আজি মোক ইমান আদৰ কৰি ৰাখিছে। গতিকে ধন্যবাদ ভগৱান। তেনেদৰে যদি আমি এটা কৃতজ্ঞতা ভাৱ জনাওঁ, আমাৰ মনটো বহুত বেছি জীৱনমুখী হৈ উঠিব। যে জীৱনমুখীতে আমাৰ জীৱনটো উদযাপন কৰাৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সহায় কৰিব বৃদ্ধাশ্ৰমলৈ। গতিকে আমি সেইটো কাৰণে যাব লাগে যে আজিতো আমি ধুনীয়াকৈ ঘৰত সুখৰ সংসাৰত থাকিবলৈ পাইছোঁ। বহুতজন আমাৰ লগৰীয়াইতো ইয়াত ল'ৰা ছোৱালী অনাদৰ অৱহেলাত ইয়াত জীৱন যাপন কৰিব লগা হৈছে। গতিকে আমিতো বহুত সৌভাগ্য বুলি ভাবোঁ নিজকে। তেনেদৰে নিজৰ মনকে যদি বুজনি দিয়ে, মনটোৱে বহুত বেছি পৰিমাণে শান্তি পাব, এটা মানসিক প্ৰশান্তি লাভ কৰিব। আৰু আমি মিতব্যয়ী হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। যেতিয়া বৃদ্ধকাল হয়, নিজৰলৈ বুলি পইচা কেইটামান সাঁচি ৰাখিব লাগে। কাৰণ কোনটো সময়ত কি বেমাৰ হৈ যায় কোনোতো নাজানে। আজিকালিতো বেমাৰ হ'লে কিমান খৰচ, ডাক্তৰে কেনেদৰে, কিছুমান ডাক্তৰে ডকাইতৰ ওপৰতে লুটপাত কৰিছে, আমিতো দেখি আহিছোঁ। এইবিলাক ক'বলৈ গ'লে এখন মহাভাৰত হ'বগৈ। গতিকে মহাভাৰত আজি পাতনি কৰিবলৈ মন কৰা নাই। মইতো বেছিকৈ ক'বলৈ গ'লে মোকতো হত্যাই কৰিবগৈ আৰু। গতিকে সেইবিলাক কথা মই ক'বলৈ যোৱা নাই। মই ক'বলৈ বিচাৰিছোঁ কি, নিজৰ জীৱনটোলৈ মানে কেইটামান পইচা সাঁচি ৰাখিব লাগে, যে প্ৰয়োজন হ'লে যাতে মই খৰচ কৰিব পাৰোঁ। আৰু মিতব্যয়ী হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। এতিয়া বহুত বৃদ্ধসকলক মই দেখোঁ নিজৰ পইচাকেইটা সাঁচি ৰাখিব নাজানে ভালদৰে। ইটো সিটো খাই, ইটো সিটো কৰি খৰচ কৰি পেলায়। গতিকে সেইবিলাক কৰিব নালাগে। কৰিব লাগে কি, আমি নিজলৈ কেইটামান পইচা সদায় সাঁচি ৰাখিব লাগে। আৰু পইচা আমি খৰচ কৰাৰ ক্ষেত্ৰতো সদায় মিতব্যয়ী হ'ব লাগে। য'ত 10 টকা খৰচ কৰিব লাগে তাত সদায় 10 টকাহে খৰচ কৰিব লাগে। কেতিয়াও 11 টকা 12 টকা খৰচ কৰিব নালাগে। গতিকে এই ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব আৰোপ কৰিব বুলি মই আশা কৰিছোঁ। আৰু আমি সমাজখনলৈ আমি অমৰ হৈ থাকিবলৈ আমি কিছুমান কাম কৰি থোৱাটো যুগুত হ'ব বুলি ভাবোঁ। সমাজখনলৈ আমি কিছুমান কাম অৱদান আগবঢ়াবই লাগিব, যাৰ প্ৰেক্ষাপটত আমি মৃত্যু হ'লেও আমাৰ শৰীৰটোহে মৃত্যু ঘটিব, আমাৰ কামখিনিৰ কেতিয়াও যাতে মৃত্যু নঘটে, আমি তেনেকুৱাবিলাক চিন্তাও কৰিব লাগে। আমি কিছুমান যদি কাম কৰি থৈ যাওঁ, যেনে ধৰি লওক 10জন আমি ওচৰৰে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক যদি পঢ়াৰ দায়িত্ব লওঁ, তেন্তে সেই 10জন ছাত্ৰ ছাত্ৰীয়ে এদিন স্বাৱলম্বী হৈ আপোনাক কেতিয়াও পাহৰিব নোৱাৰিব। মনত ৰাখিব, আপোনাৰ কথা দুজনক ক'ব যে সেই মানুহজন প্ৰকৃততে বৰ ভাল আছিলোঁ, আজি ঢুকাই গ'ল, মোৰ বহুত দুখ লাগিছে। তেনেকুৱা এটা আপুনি বাৰ্তা লাভ কৰিব যদি তৰা হৈ দেখিব পাৰে। নাজানো আৰু কি হয়গৈ, কিন্তু মই আশা কৰিছোঁ মোৰ কথাখিনি আপোনালোকে অনুধাৱন কৰিব পাৰিছে। অনুধাৱন কৰি যদি নিজৰ জীৱনত প্ৰয়োগ কৰে, আপোনালোকৰ জীৱনটো ৰঙীন হোৱাৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সহায়ক হ'ব। যে বৃদ্ধকালটো অকল আমাৰ আমনিদায়ক কাল নহয়, বৃদ্ধকালটো এটা জীৱনৰ উদযাপনৰ শেষ সময়। গতিকে সেই মানৱীয় জীৱনটোৰ সেই সময়খিনি আমি লাভ কৰা সময়খিনি যাতে সৎ কামত ইউটিলাইজ হয়, আমি সেই ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। যে নিগেটিভ কামত আপোনাৰ যাতে বৃদ্ধকালটো সময় লোকচান নহয়, এটা সৎ কামত নিয়োজিত হয়। গতিকে আমি সেই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগে। বৃদ্ধকাল মানেই যে আনক গালি পাৰি থকা কাল, মানে অকৃতজ্ঞ হৈ লোকক হাৰাশাস্তি কৰি থকা কাল নহয়। বৃদ্ধকালটো হ'ব আমাৰ জীৱনটোৰ এটা মানৱ জীৱনৰ 60-70 বছৰৰ এটা জীৱন পৰিক্ৰমাৰ সেই সময়ত আমি কেনেকৈ উদযাপন কৰিছোঁ, সেই উদযাপন কৰাৰ বেষ্ট সময়খিনিয়ে হ'ল বৃদ্ধকাল। গতিকে বৃদ্ধকালটোক ধুনীয়াকৈ উদযাপন কৰিবলৈ শিকাটোৱে হ'ব এজন মানৱৰ ক্ষেত্ৰত শ্ৰেষ্ঠ কৰ্তব্য আৰু শ্ৰেষ্ঠ কাম্য। গতিকে মই আশা কৰিছোঁ আপোনালোকে এইবিলাক কথাত গুৰুত্ব আৰোপ কৰিব। গুৰুত্ব আৰোপ কৰিলে নিজৰ জীৱনত বহুত বেছি পৰিমাণে লাভান্বিত হ'বলৈ সক্ষম হ'ব। যদিও মই এজন ডেকা হিচাপে বৃদ্ধকালৰ কথা কৈছোঁ, কিন্তু নাভাবিব যে মই বৃদ্ধত্বক উপভোগ কৰিব পৰা নাই কেনেদৰে। কাৰণ মই এজন এনেকুৱা ব্যক্তি, মই প্ৰতিটো ক্ষেত্ৰত জীৱনটো উপভোগ কৰিবলৈ শিকিছোঁ। যে আজি যদি মই এজন বৃদ্ধ হ'লোহেঁতেন, মোৰ অনুভৱখিনি কেনেকুৱা হ'লহেঁতেন, আজি মই সেইটোহে ব্যক্ত কৰিছোঁ। গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক সকলোৱে ভাল পাইছে। যদি ভাল পাইছে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ৰে আকৌ লগ পোৱাৰ আশাৰে। থেংক ইউ। লক্ষ্য হীৰা।